हरे यूट्यूब আজি কোনোটো বিচাৰে দিন চাম বুলি ক'লে পাওঁ মোৰ কষ্ট তুমি নিলে এইটো মই লৈছো মোৰ লগত আছে সাইকেল লাগি আছে নে নকাম নে নে নকা ৰমানন্দৰ বৈকুণ্ঠ প্ৰয়াণ ছবি হে ৰাম এই মতে যেবে আছে শুনা জন ভৈলা পাছে শংকৰৰ পুত্ৰ ৰমানন্দ ভৈলা টান আয়ুক্ষীণ আহিনৰ 6 দিন শুনাতৰ মিলিল প্ৰমাদ আহিন মাহ 6 দিন নাপৰা পৰিয়া পাছে দিন 4 মান আছে তাত পাছে বৈকুণ্ঠ গৈলা শংকৰৰ পত্নী আই কান্দিলন্ত তাক চাই ভাইজা পুত্ৰ আকুলিত বৈলা ভাইজা পুত্ৰ সকলো আকুল হ'ল পৰিয়ালবৰ্গ ৰমানন্দ আহি নহয় জানো ৰমানন্দ গ'ল শংকৰদেৱৰ পুত্ৰ শংকৰদেৱ ভাদ মাহ 6 দিন 6 তাৰিখ আহিন আহিনৰ 6 দিন 6 দিন দিয়ক এবছৰ পাছতে গৈছে হে ৰাম পুৰুষোত্তমক চাই কান্দন্ত মতিয়াই স্বামী অপহত পৰি যায় বোলে হৰি হৰি বিধি হাতত হৰাইলা নিধি মোৰ
গতি নাই নাই আগৰ যে এইবোৰ বৰ ভাল আছিল অঁ কৰিলে আৰু ঘৰটো টকা পইচা একো দৰকাৰ নাই ডাক্তৰ হেৰিয়া ডক্টৰো নাই খাদ্যও ভাল আছিল খৰচ নাই খাই খাই গ'লে বেছি নাথাকে আজিকালি মানে 2 বছৰ 3 বছৰ বছৰ হিচাপে থাকে আজিকালি মেলাত গুঞ্জিবলগীয়া হৈছে মেলাটো মেলাত কিন্তু আগত যিবিলাক দেখিলোঁ খুব বেছি এসপ্তাহ অঁ এতিয়া মানে এই ঘুমতীয়াই ৰামানন্দ এগৰাকী নাম ঘুমতীয়া শংকৰ বোৱাৰী হে ৰাম কৰয় বিলাপ হুকে কান্দে পৰি আনলোকে অনন্তৰে নিচু কিয়া ৰৈলা মাধৱে কৰিয়া দুখ ভৈলন্ত বিবন মুখ সীতা সাজি অগ্নিত দহিলা এতিয়া বা সীতা আহিলে নাম আগতে চৌদল আছিল চৌদল হে চৌদল হে চৌদল সাজি সেইখনে এতিয়া সেইখনে চিতা এতিয়া সেই চিতাতে কৰি আনিছোঁ তাৰমানে আগৰ পৰা সীতা বুলি লিখা নাছিল নেকি চৌদল বুলিয়ে সীতা সাজি চৌদল সাজি বুলিয়ে কয় আৰু হেৰা মাখ সুধি কৰিলন্ত সুখে দুখে থাকিলন্ত এই মাতে কতো দিন তথা তাত পাছ ভৈলা যেন শুনা সামাজিক জন কহু কিছুমান তৰ কথা তাৰপিছত কি হ'ল ক'ব পাছে বন গয়াগিৰি মাধৱক যেন কৰে সুন্দৰীয়াক দেখাইলন্ত শুনা হবে কহুতাক যত সামাজিক লোক দেখা কেনে বিঘিনি ধৰ্ম ধৰ্মত বিঘিনি আহিলে বিঘিনি আহিব বন গয়াগিৰি আছেই হে ৰাম বন গয়া বোলে আতে 38 জনীৰ পতে তাখমৰ লগত মাধৱ আছে বোলে ভাল নাহি কয় লোকৰ আগত কয় এই বুলি নিন্দিলন্ত আছে সন্দেহ ভাৱ আহিলে নিন্দা কৰিব লাগিব বন গয়াগিৰিয়ে বন গয়াগিৰি কিছু তাতে এতিয়া মানে হেৰি বাৰী তিনিটাবিলাক আছে ৰামানন্দ এগৰাকী আছে গতিকে তাত এতিয়া মাধৱদেৱ থকাটো উচিত নহয় কেলৈ আছে হে ৰাম ধৰ্ম কদি লন্ত তাক নিদিলে আমাক ৰামানন্দ লগতে আছিল ৰামৰায় আছিল তাকো ধৰ্ম নিদিলন্ত দাদা কিনো অধৰ্ম কৰিল দাদা কি অধৰ্ম গিয়ে কিন্তু একদম পুৰা ধৰিছে মানে শংকৰদেৱ ভায়েকটো ভায়েক দাদাই কি একান্ত কৰিছে গতিকে ৰামানন্দৰ লগতে আছিল তেওঁ শুনিছিল তেওঁ শুনিছিল গাঁৱৰ ৰায় কৰিছিল সেইটো কিন্তু ভাল কাম নকৰিলে নহয় দাদা কিন্তু অধৰ্ম কৰিলে হে ৰাম মাধৱ কি হৰ পাত তথাপিতো দিলে তাক কেৱলীয়া সিটো উদাসীন
পাতিলে কটাক গুৰু আমাকনে দিলা বাৰু তাতো কৰি আমি ভৈলো ন কেৱলীয়া ভকতজনকে দিলে উদাসীন অঁ উদাসীন কেৱলীয়া ভকত কেৱলীয়া ভকত সেও আমাক নিদিলে তাতকৈ আমি হীন আমি তাতকৈ হীন মানুহ এই মতে বহুতৰ নিন্দা কৰে নিৰন্তৰ তাক পাছে মাধৱে শুনিলা লাগিল মনত দুখ নাহি টান শান্তি সুখ বাক্যে যেন হিয়া বিদাৰেলা মনতে বৰ দুখ পাইছে কথাই মানে হিয়াখন ফাটি গৈছে সেইবোৰ কথা ইমান দিনে দুদিনা থাকোঁতে কোনে একো নকৰে ইমান তিৰস্কাৰ কৰিছে হা ইমান তিৰস্কাৰ কৰিছে তিৰস্কাৰ কৰে কোনে তেতিয়া বনকৈ গুৰিও পোৱা নাই মানে গুৰুজনা আছিলে গুৰুজনা যোৱাৰ পৰাই লাহে লাহে এই আকান্তবিলাক হৈ আহে তেওঁ থাকোঁতে কিন্তু কোনো সাহস কৰা নাছিলে সাহস কৰা নাছিলে সম্পত্তি ভক্ত তেতিয়াই বিচাৰিব লাগিছিল নহয় জানো অঁ মাধৱদেৱৰ সুন্দৰী দিয়া গমন যাবগৈ সেই জেগাৰ পৰা যাবগৈ সুন্দৰী দিয়ালৈ যাব দুলৰি ইয়াত থাকিলে মোৰ দিগদাৰ আছে হে ৰাম কটুক্ষণ মানে মানে মাধৱে তেখনে গোসানীয় পাৱে ধৰে বোলা বোলেও শুনাই নাথাকো ইঠাই কহিলো নিষ্ঠকাৰী কালিন্দিয়াই ভৰিত ধৰি পিনে এতিয়া ভৰিত ধৰিয়ে কৈছে বোলে আই মই ইয়াত নাথাকোঁ মাধৱে মাধৱ ভৰিত ধৰি কৈছে মই আৰু ইয়াত নাথাকোঁ আই মানে বহুত হেন শুনিয়াই পৰিল উষাই নাহি মাত বোল মুখে পৃথিৱীত পৰি দীঘৰাকাই কান্দিবে লাগিলা দুখে কালিন্দিয়াই কান্দিছে হায় কি কৰিলো আজিকে মৰিলো অনাথিনী ভৈলো আমি ভৈলা সৰ্বনাশ নাহি মোৰ আশ যোৱা মোক হেৰে তুমি মাধৱে বুলন্ত আমাৰ গাঁৱত বাক্য বানে বিন্ধি আছে থাকা বুলিয়াই আগ বাই যায় চৰণত পৰি পাছে বাক্যবান কৰিছে গাত থাকিব পৰা নাই জাগিব মানে ইমান দিন মই তোমাকে সাৱধি কৰি মেলি আছিলোঁ এতিয়া তুমি গ'লেগৈ মোৰ অনাথ হ'ব আৰু একোৱেই নাথাকিব তুমিয়ে বৰপুৰ হৈ আছিলা বৰপুৰ হিচাপে আছিলা হে ৰাম সুন্দৰী দিয়াত মাধৱে তথাত ৰহিলন্ত গয়াতেবে শুনা সাধুজন কৰি এক মন কহু এক কথা এতিয়া বনগয়াগিৰি উৎপীড়ন তাত কি হ'ল তাক ক'ব এতিয়া উপদ্ৰৱ বনগয়াগিৰি উৎপীড়ন বনগয়া এতিয়া উপদ্ৰৱ চলাইছে সেয়া বনগয়ালৈ যাব যে মাধৱ ভাই এই নহয় শংকৰদেৱৰ ভাই ভাই ৰামানন্দ মুক্তি পাব এৰা বন গয়া ভূঞা লোকক পঠায়া গোচৰ দিয়াই লাভ আছে
এক খানি কন্যা ৰূপে গুণে ধন্যা আমাৰ নগৰে আছে বনগীয়া গিৰিয়ে কৈছে আনিও দেৱান দিলোঁ আমি জানা দুটা পথা এটি ক্ষণ শুনি হেন কাৰ্য বুলি লন্তৰাজ তাহাক চাইবে মন ৰজাক মানে সেই ছোৱালী এজনীৰ কথা কৈছে আমাৰ ইয়াতে ধুনীয়া ছোৱালী এজনী আছে ধুনীয়া তুমি চাই আহা এই ছোৱালীজনী মানে ৰজাক দিবৰ কাৰণে আমি ইচ্ছা কৰিছোঁ গতিকে তেওঁক খবৰ দিয়াকৈ ৰজাক অঁ এই কথা তোমাৰ লগত দিলোঁ দুই দুট এটিখনে জাখতই আন গয়া ধৰি তাইক শীঘ্ৰে কৰি নিশ্চয় বুলিলোঁ মই কাক পঠালে শুনি হেন কাৰ্য বুলি লন্ত ৰাজ ৰজাই কৈছে ৰজা আৰু চাইবে মন মোৰ চাব মন আছে তোমাৰ লগত দিলোঁ দুই দুট প্ৰতিখনে জাখতই তোৰ লগত দুটা দুধ দিছোঁ আন গয়া ধৰি তাইক শীঘ্ৰে কৰি নিশ্চয় বুলিলোঁ মই ক'লেগৈ মানে বনগীয়াৰ লগত দুটা দুধ দিছে সেই দুটাৰ লগত মই চাম শুনি দুট গণ গয়া তেতিক্ষণ ৰাজাৰ আজ্ঞা কলয়া শংকৰৰ ঘৰ বাউসী নগৰ তেখনে পাইলন্ত গয়া ঘৰ পাই দুটে কয়লা কথা শুনি হেন তথা বুঢ়ী আৰু ভৈলা ভয় ৰাজাৰ দুটক কথা কহিলন্ত লাহে লাহে পাছে যায় লাহে লাহে গৈ পিনি ৰজাৰ কিবা কৈছে বুঢ়ীয়াই শুনি দুটগণে কহিলা তেখনে হ'ব কথা আইৰ আগে তোমাৰ বোৱাৰী মহাহুকুমাৰী ৰাজাক দিবা লাগে বোৱাৰী কজনী ৰামানন্দ পত্নী দদায়েকে শংকৰদেৱক এই ৰজাক দিব বিচাৰিছে অঁ দদায়েকে বন গয়া ৰজা চচুৰে ৰজা সৌকে বন গয়া কি পুত্ৰলৈ লিখিছে ন কিয় নাই এইবোৰ মানে এখন হেৰি হেন শুনি আই মুখে পানী নাই কান্দিবে লাগিলা দুখে পুৰুষো তুমক ধৰিলা গলত নিচাক ত্যাজিলা মুখে পুৰুষো তুমক গাত ধৰি পানি কান্দিছে এতিয়া এনেকৈ ধৰি দিছে আৰু কি হ'ব তাৰমানে তেওঁ বাপ লাগিছিলে নেপালে নোপোৱা কাৰণে সেইটো উৎপীড়ন সেয়া সম্পত্তি হেৰিয়াতে চবেই মানে এখন সম্পত্তি নহয় সম্পত্তি নহয় সেইটো সম্পত্তি লাগিছিলে একো বাপ নাপালে যে ভোষা নিকচাই বোলে শাহুৱাই দুখ নকৰিবা মনে বিধিৰ বিপাক জানিবা তাহাক এৰাই বেক কোন জানে তেওঁ শাহুৱাই বুলি ক'বলৈ লাগে শাহুৱাই হেৰিয়ে কৈছে এই কি কয় হেৰিয়ে আপোনাৰ বলোৰাম নহয় দুজনে কৈছে বিধি বিভাগক কোনে কাটিব পাৰে দুখ নকৰিবা সান্তনা দি
সীতা হেন দেৱী ৰাম পাৱে হেবি নোৱাৰিলে হেৰাইবা ক বিধিৰ লিখিত আছে কপালত কিমতে হেৰাইবা বিধি কপাল কোন আছে আৰু তেনেকৈ হেৰাব পাৰি হ'ব আৰু সেইটোকে সান্তনা লৰিব লাগিব দি আছে এতিয়া আমি ৰজাৰ আগততো আৰু একো ক'ব নোৱাৰোঁ নিদিলে বুলিলে আমাৰ ৰজাই কাটি মাৰি আকৌ খেলিব এতিয়া মানে বনগেজি আকৌ হেৰিয়াৰ শংকৰদেৱে নিজৰ মানে হেৰিয়াৰ মাহীমাকৰহে পঠিয়াই নিজৰ ভাই নহয় নেকি বনগেজি মাহীমাকৰ মানে কুকুম্বৰ হেৰি কুকুম্বৰ দুগৰা কুকুম্বৰ নহয়তো অঁ কুকুম্বৰ হয় হেৰিয়াৰ নহয় এই নলগাই আছিলে হিচাপত বনত থাকে মানে কুকুম্বৰ দুগৰাকী বিয়া পাতিছিল দক্ষিণ অসমীয়া বন গয়াতো তাৰমানে বন গয়াটো আপোনাৰ কি হ'ল এই দস্যু ৰকম বনত আছিলে কিন্তু বনতে জন্ম হোৱা দস্যু সেইকাৰণে বন গয়া বনত আছিলে অঁ হাবিত আছিলে হাবিত আছিলে হাবিতে থাকিলে এতিয়া আহিলে ছবি হে ৰাম এহি বুলি সতি ৰৈলা ৰাজদূতে লয়া গৈলা পুৰুষোত্তম লগে নিলা গৈছে লগত ৰাজাৰ নগৰে যাই পাইলা যেবে গয়া আই দুটে নিয়া ভাল কৰি থৈলা ৰাজাৰ আগত যাই কহিলন্ত আঁঠু লৈ বোলে কণা আনি দিছো এঠা ৰাজা ভাল বুলি কৈলা দুট নিজৰ ঘৰে গৈলা শুনা পাছে যেন ভৈলা তথা কিবা এটা কৈছে আইৰ ভাতি হ'ব আছে খেদি গৈ পাইলা পাছে তৈতে যাই লাগ ধৰি লন্ত মাদৈ সকলৰ মেল ধৰি লন্ত তাৰা হবে তোৰা হবে মাতিবা ৰাজাত তাক খেলি ধৰি ল'বি এতিয়া এই হেৰিয়াৰ ভাতৃসকল আছে নহয় আইৰ এইগৰাকী ভাতৃ আছে অঁ সিহঁতি গৈছিলে মানে কালিনী নহয় এইটো সুৰভি অঁ সুৰভি নে কি আছিলে সুৰভি নহয় হুমতি সেই সুমতি পৰিয়ালবৰ্গৰ মানে ভায়েকসকলে গৈ খেদি ধৰিলেগৈ ধৰি এতিয়া ৰজাৰ পাট মধুৰিসকল তাত আছে তাতে মানে হেৰি হৈছিল আইৰ ভাতৃ হৈ খেদি গৈ পাইলা পাছে তাতে গৈ যাই লাগ ধৰি লন্ত ৰাগ মানে একদম হুলস্থুল কৰিছে ৰজা তাতে লগ পাইছিলে ভালেকৈ পাইছে ৰাগো মানে কৰিছে ৰাজভোগত মানে মাদৈ সকলৰ মেল এই পোৱা নাই ন এৰা মাদৈ সকলৰ মেল ধৰি লন্ত তাৰা হবে তোৰা হবে মাটি বাৰা জাত আছিল শংকৰ হৰি তাহান বোৱাৰী ধৰি কি কক নিয়া আছা তুমি শংকৰদেৱৰ বোৱাৰীয়েক আছিলে কি কাৰণে তোমালোকে ধৰি আনিলা আয়ু শ্ৰী হৰি বেক হেৰি যাবে দিয়া টংক বুলিলো তোমাক হবে আমি তাকে এৰি দিয়া আয়ৰ এতিয়া নহয় আৰু তোমালোকৰ আয়ুসো নাইকিয়া হ'ব অঁ শ্ৰী বৃদ্ধিও নাইকিয়া হ'ব এইটো তোমালোকে পাপ কৰ্ম কৰিছে সেই পাপ কৰ্ম কৰাৰ কাৰণে তোমালোকৰ এইখিনি হ'ব গতিকে তোমালোকে এৰি দিয়া আছিল শংকৰ হৰি তাহান বোৱাৰী ধৰি কক আনিলাত আশা ধৰি অঁ কেলৈ আনিলা তোমালোকে
আয়ুষী হৰিবেক এৰি যেবে দিয়া তাংক বুলিলোঁ তোমাক হবে আমি আৰু তোমালোকৰ আয়ুস মানে শ্ৰী বৃদ্ধি নাইকিয়া হ'ব নহ'লে কাটিম আৰু এই যে নহয় জানো ঈশ্বৰৰ আনি ভাজ্যা কেনে তুমি পাপৰ যা কৰা তুমি কৃষক কৰ্ম তুমি মহাসাধুহন্ত মহাগুণে গুণৱন্ত জানা তুমি হস্তবেদ ধৰ্ম চব জানা হেন শুনি ৰাজা পাছে কইলা তাখম বৰ আগে বোলে আমি নাজানো এই কথা নাজানো সুধিবে নালাগে আৰু পঠাই দিয়া যাক ঘৰ আপোনাৰ থান আছে যথা য'ত আছে ঘৰ তালৈ যোৱাকৈ যোৱা মই কথা নাজানো ছোৱালী বুলিহে কৈছিলে এতিয়া সেই ইজনক বা কি কয় এতিয়া অঁ বোৱাৰী বুলিতো কোৱা নাছিলে ইজনক এতিয়া কি কয় বনগয়াক অনন্তৰে দুটে যায় কৈলাশ ধৰিৰি ঠাই ঠাই ৰাজাৰ দেশ হেন ভৈলা নৃপতিৰ আজ্ঞা পাই আইকলয়া দুই ভাই আপোনাৰ ঘৰে চলি গ'লা ঘৰলৈ গ'লগৈ আৰু এ ৰাম ইখব কথা কথওঁ পাছে যিবা ভৈলা কওঁ যত সামাজিক সাধু শান্ত নাই সুখ ঈশ্বৰৰ কিবা সাধ্য অপৰৰ কোন জানে থিৰ হৈব এ ৰাম হেন জানি কৰা হাৰ শংকৰত বিনে আৰ নেদেখিবা কতো আন জন ধৰা টান পাৱে দাঁতি জাক বাসনা কাটি শিক্ষা শাস্ত্ৰ কৰিয়া যতনা শ্ৰৱণ কীৰ্তন কৰা সুখে শংকৰ কতৰা নেৰিবা মুখত ৰাম নাম ৰাম চৰণে কয় যত সামাজিক চয় নিৰন্তৰে বোলা ৰাম ৰাম হৰি ৰাম ৰাম এতিয়া পদ আছে এপাক ঘূৰাই দিওঁ আকৌ ইউটিউবতহে যাব অঁ সেইকাৰণে চবকে দিব লাগে হ'ব লাগে চবকে দেখোন চবকে দেখুৱাব লাগিব নহয় কৃষ্ণ কৃষ্ণ হে ৰাম শুনা হবা সদ হব কথা নিৰন্তৰা যেনে মাতে গৈলন্ত বোৱাৰী শাহুৰৰ ইতিৰ গৃহত যায় কত দিন আছে হাত অনন্তৰে শুনা যেনা ভৈলা পাছে হে ৰাম শংকৰৰ পত্নী আই মনে কৰে দুখ ৰাতি দিনে তাহাৰ মনত নাহি সুখ শংকৰৰ পুত্ৰ হৰি চৰণক আনি কোমল মধুৰ কৰি বুলিলন্ত বাণী হৰিচৰণক আনি পেলাই এতিয়া কালি আহে কথাটো কৈছে আৰু মানে
ভালমতে কোমল মধুৰত কথাখিনি কৈছে কথা কৈছে হে ৰাম বোলে বাপ তুমি মোৰ বচন শুনা মাটি হমে যায় পুৰুষোত্তম আনা কথা বতা কহি তাংক পঠাই লন্ত আহি পাহিলন্ত ঠাকুৰ পাছে চৌধাৰীৰ ঠাই হে ৰাম ঠাকুৰক দেখিয়া দেই লন্তা পিৰাণী সুধিলা চৌধাৰী কথা বুলি প্ৰিয়বাণী কি কাৰণে আহি আছা তুমি মোৰ ঠাই কহিও কথা মোক শুনো বহে নাই বৈ নাই হে ৰাম হেন শুনি ঠাকুৰে বুলিলা পাছে তাংক বোক নিবা কয় পঠালে আমাক চৌধাৰী শুনিয়া তাংক বুলি লন্ত পাছে শুনা বহি নাই তুমি এক কথা আছে তাৰ ঘৰলৈ লৈ গ'ল ভায়েকে ঘৰলৈ লৈ গ'লগৈ এতিয়া তাৰপৰা আকৌ আনিবলৈ পঠিয়াইছে আমাৰ কালি দিয়াই হৰিচৰণৰ লগত বিয়া পাতিব হে ৰাম দুই কৰি টকা আমি বেহাৰে আছো ভৰি তোমাৰ ঘৰত আমি পঠাব কেন কৰি হেন কথা শুনি আহি সিঠাই আখিলা শাহু আই কেনে আছে বাটা কহুধিলা আমি বেহাৰে আছো ভৰি তোমাৰ ঘৰত আমি পঠাব কেনে কৰি টকা তাত মানে ভৰি আহিছে হেৰিয়াত ৰজা তাত বজাৰতে হেন কথা শুনি আহি পিঠাই আঁকিলা শাহু আই কেনে আছে বাৰ্তাক সুধিলা হে ৰাম থিয় শুই আহি মহা মৰ্মে কথা কয় দেৱৰক দেখি আহি আনন্দ কৰয় হেন দেখি চৌধাৰী বুলন্ত যোৱা আহি আপোনাৰ ঘৰৰে তুমি সুখে থাকা গৈ যোৱা ঘৰলৈকে যোৱা নিজৰ ঘৰতে শান্তিয়ে থাকা নহয় জানো শান্তিয়ে থাকিব হে ৰাম অনন্তৰে আহি দেৱ লগে গৈ পুত্ৰ হমে যায় নিজৰ ঘৰত বহিলা গোসানীৰ দেখি আনন্দৰ সিমান নাই শাহুৰ চৰণে পৰি কান্দিল অন্ত যায় পঠিয়ালে আৰু পঠিয়ালে এটা কথা আছে হৰিচৰণৰ লগত কথা বতৰা পাতিলেতো সমতি তেওঁলোকৰ মাজত মানে অলপ মানে মিল দেখিলে সেইকাৰণে মানে যোৱা ককায়েকে পঠিয়াই দিলে ভায়েক না বাপেক হে ৰাম পুৰুষোত্তমৰ গলে ধৰিবুৰে আয়ে কান্দিলা অনেক স্বামী পুত্ৰ কবি নাই এই মতে সুখে দুখে থাকিল অন্ত তথা আত অনন্তৰে পাছে শুনা পাছ কথা হে ৰাম বন্দী গোলাম লোক আছিল যত যত
শংকৰৰ পাছতে সকলে গুচিল অন্ত পাত খৰি আদি থাকিল দিয়ন্ত আৰু নাই এই মতে দুখে কত দিনে বহি যায় বন্দী গোলামৰ লোক আছিল যত যত শংকৰ গুৰুজনা যেতিয়া আছিলে তেতিয়া মানে জয় জয় মই বন্দী গোলাম চব আছিলে কলকটীয়া চৰিকটীয়া ঢেৰ খৰি পাত যা পাতৰ খৰি। চব আছিলে এতিয়া নাই এতিয়া শংকৰ গুচি যোৱাৰ লগে লগে বাকীসকলো গুচি গ'ল নাই গুচি যোৱাৰ লগে লগে তেওঁলোকৰ দুখ কষ্ট হৈছে হে ৰাম পুৰুষোত্তমৰ ভৈলা বৰিষ যে হাত একদিনা তেহু কাটি বাক গইলা পাত দাও জুৰি ৰেপা দিলা কলাৰ পাতত পাত খানি আখি তাৰ পৰিলা বুকুত বুকুত মাৰিলেহি খুৱালে আহি সেইখিলা সঁচাকৈ আহে আকৌ সেইটো পৰফৰাই আহে নহয় কলপাত খিলা নাহে জানো মোৰ 7 বছৰে হৈছিলে নহয় জানো 7 বছৰতে পুৰুষোত্তমৰ ভৈলা বৰিষ যে হাত 7 বছৰ একদিনা তেহু কাটিবাক গইলা পাত দাও জুৰি ৰেপা দিলা কলাৰ পাতত পাত খানি আখি তাৰ পৰিলা বুকুত হে ৰাম বহিবে লাগিল তেজ গাঁৱে গাঁও ভৈলা গোসানী দেখিয়ে যাই সাৱটি ধৰিলা কান্দি কাটি দুখ কৰি আখিলন্ত ঘৰে তেজ ঘাও দেখিয়া কা দিয়া হবে মৰে এইখিনি দেখি পিনে চবে কান্দা কথা কৰিব লাগিছে চিঞৰ বাখৰ হৈছে হে ৰাম আশা আছে দ আমাহাৰ কৰে কেনে বাপ এই বুলি দুয়ো আহি কৰন্ত বিলাপ কি কৰিছা কান্দি কাটি হবে যেবে এহি মতে ৰৈলা শংকৰ দেৱৰ কথা এহি মানে গইলা হে ৰাম ভাইজা পুত্ৰ নাতি কয়ে কেতি বুলি ধৰা শংকৰৰ শৰীৰতে একঠাই কৰা হেন জানি কেহু নকৰিব ভিন্ন পৰ দেখিও কহবে হাত পাও শংকৰ কোনোবা হাত কোনোবা ভৰি গৈছিল আগত কৈ দিছিল আগত ভৰি হাত এনেকৈ শংকৰ হাত কথাটো হ'ল কি ক'লে ভিন্ন কৰিব নাই কোৱা মানে ভাইজা পুত্ৰ নাতিক একেটি বুলি ধৰা সকলোৱে জানে শংকৰৰ শৰীৰত একঠাই কৰা সেইটোৱে অৰ্থ বুজাব লাগে শংকৰৰ শৰীৰতে একঠাই হেন জানি কেহু নকৰিব ভিন্ন পৰ দেখিও হ'ব হাত পাও শংকৰৰ এবাৰ কৈছিলে নহয় এতিয়া আইগৰাকী ভৰি শংকৰ আমাৰ এজন নহয় জানো ঈশ্বৰ নহয় জানো গতিকে চবৰ শৰীৰতে আছে ভিন পৰ কৰিবলৈ মনা কৰিছে সকলোৱে একেই সকলোৱে সেইটোৱে কথাটো কৈছে তাত হে ৰাম শংকৰ দেৱক যেতো মনুষ্য বোলয় কত জনমক লাগি দুঘোৰ সঞ্চয় যাৰ কটাক্ষতে হুৱে জগত বিনাশ কংস ভয়ে তেহু গকু
লত গৈলা বাস। শংকৰদেৱক যদি মনুষ্য জ্ঞান কৰে আৰু দুগুৰ হন কটাক্ষতে মানে ব্ৰহ্মাণ্ড হেৰি বিনাশ হয়। বিনাশ হ'ব তাৰ। গতিকে সেইজনে শংকৰ সেইজনক যিজনে অৱজ্ঞা কৰে মনুষ্য বুলি মনুষ্য হিচাপে ধৰি পেলাই অৱজ্ঞা কৰে, অৱজ্ঞা কৰে। যিজনক বাক্যক অৱজ্ঞা কৰাজনৰ কি হ'ব পাৰে? ভগৱানক অৱজ্ঞা কৰাজনৰ কি হ'ব? শংকক তেওঁ দুগুৰু মানে হাংস নৰক বিঘিনি মানে বিঘিনি সাংস লগতে তেওঁ বিঘিনি আছে আৰু এই নুগুচে আৰু কাম কামেই থাকিব, কাম কোনোদিন শেষ নহয়, সেইয়ালে যাবলৈ সময় নাপায় আৰু হে ৰাম জৰাসন্ধ ভয়ে যায় সাগৰৰ মাজে, নিমিল দৰকা পৰি প্ৰভু যদুৰাজে। জৰাসন্ধৰ উৎপাতৰ কাৰণে সাগৰৰ মাজত ডাৱৰ কাপোৰ বনালে। এতেকে কি টাংক কেহু মনুষ্য মূলয়, যাৰ চৰণে মহামুকুতি মিলয়। সেইজনক কোনোবা এজনে মনুষ্য বুলি কয় যে ভগৱানে জৰাসন্ধৰ ভয়চোন তেওঁ সেই সাগৰত সাগৰ তলত তেওঁক কি মনুষ্য বুলি কয় নেকি? সাগৰত মাজত ডাৱৰ কাপোৰ সাগৰত মানে মাজত খোজকাঢ়ি গ'ল, সাগৰত খোজকাঢ়ি গ'ল, সেই কথাটো কৈছে। সাগৰৰ মাজে যায়, সাগৰৰ মাজে গৈ তাত মানে ডাৱৰ কাপোৰ নিৰ্মাণ কৰিছে। এলাম পাইলন্ততে নয় শংকৰ যে ভয়তৰে, এতেকে কি ভৈলতন মনুষ্যৰ হৰি। দেখি উক তাতকে ন কৰ্ম অদ্ভুত, জানিবা নিশ্চয়তে হো দৈৱ কিৰ কৃষ্ণই যিমানখিনি লীলা কৰিছিলে, আমাৰ শংকৰদেৱেও তাৰ সমানেই কিছুমান লীলা সৰুকালৰ পৰাই দেখুৱাই থৈ গৈছে। জন্ম পাই দেখুৱাই, জন্ম পাই দেখা সৰুকালৰ পৰা জন্ম পাই। তেওঁ জন্ম হোৱাৰ পাছত দুলি লুটি খালে, সেইখন পূজা পাতল এইবিলাক লুটি খালে। হে ৰাম হেন জানি কেহু জনে নিন্দা নকৰিবা, এই দুখে যায় ঘোৰ নৰকে পৰিবা। মহি মহাপাতকী পৰম দুৰাচাৰ, গুৰুৰ যশ লীলা ইটো সমুদ্ৰ পাৰ। মানে সমুদ্ৰৰ সমান, পাৰ কৰা পাৰ নিচিনা নাইকিয়া সমুদ্ৰ পাৰ নাই অপাৰ। এইটো মই সামান্য এজনে কি লিখিম, যিমানখিনি পাৰিছোঁ সিমানখিনিকে ইয়াত মানে লিপিবদ্ধ কৰা হৈছে। সেইখিনি হেৰিয়াৰ বাক্য সমুদ্ৰ পাৰ হৈ যাব। কৃষ্ণৰ কথা বৰ্ণনা কৰি কোনে শেষ কৰিব পাৰি, এনেকৈ শংকৰদেৱৰ কথাও কৈ শেষ কৰিব নোৱাৰে। হে ৰাম কুটা হুয়া মই তত সান্তুৰ মেলিলো, মহামূৰ্খ হুয়া তন চৰিত্ৰ বনাইলো। বৰা টুটা বহুতো হৈলা ঠাই ঠাই, মূৰ্খ পশুৰ দুখ এইটো কামিবে যোৱাই। কুকুৰে সাগৰত সাঁতুৰি কি পাৰ পাব, সেইটো কথাই কৈছোঁ নহয় জানো।
কুটাহুৰীয়া মই তাত সাঁতোৰ মেলিলোঁ সাঁতুৰিবলৈ লৈছে লৈছোঁ মহামূৰ্খ হুৰীয়া তাৰমানে চৰিত্ৰ বনাইলোঁ শংকৰদেৱৰ চৰিত্ৰখিনি বনাইছোঁ মহামূৰ্খ হৈ পিনে বনালে বনাইছোঁ বৰ্ণনা কৰি মহামূৰ্খ বনাইছোঁ বনাই ইমানখিনি থাকি গৈছে বহা দুটা বহুতো হুইলা ঠাই ঠাই মূৰ্খ পশুৰৰ দুখ ইটো ক্ষমিবে যোৱাই মূৰ্খ আকৌ পশুৰ অলপ কথা কম পাওক এইটো লিখকৰ কথা হে ৰাম অনাদি ঈশ্বৰ কোনে পাইবে তানহিমা কিমতে জানিব মই তাহান মহিমা শংকৰৰ কথা নমস্কাৰ কৰি থওঁ মাধৱদেৱৰ গুণ যশ কিছু কওঁ হাতখন এতিয়া মানে মাধৱদেৱৰ কথা দুটা উলিয়াই কৰিলে সেইখিনি থ'লে আৰু এতিয়া মাধৱৰ কথা ক'ব ক'ব এতিয়া এইখিনি লাষ্ট ক'ব লাগিব নহয় তেওঁ তাত গৈ পিনে কি কৰিছে হে ৰাম জয় জয় মাধৱদেৱক নমস্কাৰ নধৰিবা দুখ সাধু সমস্তে আমাৰ মই অতি মূৰমতি অজ্ঞানী পশু জাতি ক্ষমিবা গুৰু মূৰ দুখ কম প্ৰাতি তেওঁ কি ক'লে ইমানখিনি লিখি মেলিও কি পশু বুলি ক'লে নিজৰ মূৰমতি হে ৰাম আগ পাছ বৰাটো তা দুখ যেবে হয় অজ্ঞানীৰ দুখ বুলি ক্ষমিবে লাগয় দেখা দেখা মই কেনে অজ্ঞানী বৰ গলে শিলা বান্ধি মই মেলিলোঁ সাঁতোৰ গলে শিল বান্ধি মই সাঁতুৰিবলৈ শিকি সাঁতুৰিবলৈ লোৱা নিচিনা হৈছে আৰু এইখিনি বনোৱা নদীটো নহয় আকৌ সাগৰত সাগৰত হে ৰাম শিলা সমে তল যাওঁ সাগৰত পৰে চপায়ো কাষৰ মুখ দয়াময় হৰি কৰিলোঁ তজু যশ জীৱা মনে ধৰে পদ কৰি বাৰ দুখ ক্ষমিবা শংকৰে হে ৰাম হৃদয়ত থাকিয়া মোক শিক্ষা দিলা জীৱা তাকে লিখিলোঁ আবে চৰণে নেৰিবা নধৰিবা বাপ দুখ মই কুকুৰৰ এতেকে তুহুক মুহুক কৃপা কৰিও শংকৰ নিজকে কুকুৰ বুলিও কৰি লৈছেগৈ আৰু ইমানখিনি লিখা পাছতো কুকুৰহে হয় আজিকালি আমাৰ ভকতবিলাক ক'বনে বাৰু আগতে বৈ বুলি যাব কোনোবাই ক'লে বুলি ক'লে মোক কি ক'লি এতিয়া সি নিজেই লিখিছে কিমান বা কুকুৰ বুলি লিখিছে ঠিকনা নাই নহয় জানো সেইকাৰণে এই ভকত হ'বলৈ গ'লে সদায় নম্ৰ দাস হ'ব লাগে দাসৰো দাস টানো দাস বলোৱা লিখাটো লিখে দাস বুলি কিন্তু প্ৰকৃত অৰ্থত দাস নহয় দাস হ'বলৈ নিজাই আকৌ এইজনে আকৌ কুকুৰ ৰামচন্দ্ৰ ঠাকুৰে নিজকে কুকুৰ বুলি কেইবাবাৰো লিখিছে কুকুৰ হৈ মহাসাগৰ সমুদ্ৰত
মই ডিঙিত শিল বান্ধি বান্ধি আকৌ সাঁতুৰিবলৈ তলটো যাবই লাগিব। নিশ্চয় তল হে ৰাম হে প্ৰাণ দৈৱকী নন্দন দেৱপতি তোমাৰ চৰণে কৰোঁ সহস্ৰ প্ৰণতি শংকৰ চৰিত্ৰ আতি গংগা জল পায় আটায়ে অমৰ হুৱে তাক যেবা খাই। এতিয়া এই যি সত্য যিখিনি কথা শ্ৰৱণ কীৰ্তন হ'ল একান্ত মনে যিসকলে শ্ৰৱণ কৰিলে শুনিলে সেইসকলে সেই গংগা জলত পান কৰা নিচিনা সেই কথা। গংগা জল পান কৰিলে যেনেকৈ গোটেই শৰীৰ পবিত্ৰ হয়, মন পবিত্ৰ হয়, দেশ পবিত্ৰ হয় আৰু অমৰত্ব লাভ কৰে। তেনেকৈ গুৰু চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰিলে সেইখিনি পায় অমৰত্ব। হে ৰাম হেন জানে পেট ভৰি কৰিও কাপান শংকৰত বিনে মোৰ গুৰু নাহি আন মোৰ পদাৱলী বুলি নধৰিবা দুখ শংকৰ চৰিত্ৰ শুনি হুয়ো সন্তোষ শিকব কথা কথৈলো কৰে তোতে নাতে মাধৱদেৱৰ কথা শুনিও সম্প্ৰতি শংকৰৰ আজ্ঞা পাছে ধৰি মহামতী প্ৰচাৰ কৰিলা তেহু কৃষ্ণৰ ভকতি। হে ৰাম শংকৰৰ যশ গুণ নাম যত যত প্ৰচাৰ কৰিলা তাক মাধৱে পাছত সুন্দৰী দিয়াত যেবে এহি মতে আছে শুনিওক যেন কৰ্ম কৰিলন্ত পাছে। হে ৰাম যেন যুগ ব্ৰহ্মচাৰ্য ধৰিয়া চৰন্ত ভাল মন্দ কাকো একো নেদন্ত সিদ্ধান্ত সপ্তম বৰিষত যেবে এহি মতে আছে আত অনন্তৰে শুনা যেন ভৈলা পাছে। সুন্দৰী যে 7 বছৰ এনেধৰণে আছে অতিক্ৰম কৰিলে কাকো সিদ্ধান্তও নিদিয়ে, সিদ্ধান্তও নিদিয়ে, কাকো বেয়া বুলি নকয়, বেয়া বুলি নকয়, ভালো নকয়। ভাল বেয়া কোনো সিদ্ধান্ত নিদিয়ে। তেওঁ ভাবি পিনি আছে তপস্যা কৰি আছে বুলি ক'ব যোগ জ্ঞান কৰি আছে। হে ৰাম দামোদৰ যাই পাছে হতক পাতিলা চমতে পৱতী আপুনি গোটা ভৈলা হৰি নাম ভাগৱত ভকত কৰিলা হেন মতে হত পাছে পৱতাই বেলৈলা। দামোদৰে গৈ সত্ৰ পাতিলে কি মাধৱদেৱৰ লগত নাই পতা আগতেই দামোদৰে এখন গাড়ী ভাগৱত ধৰ্মৰ কাৰণে তেওঁ মানে বতৰ চাই কঠীয়া পেলাইছে। হে ৰাম ব্ৰাহ্মণ সজন লোক আছে যত যত হৰণ কৰায়া ভক্তি উপদেশ দেন্ত লোকৰ আন্দোলে হত দল ধূপ কৰে হেন মতে ভাগিলন্ত লোক নিৰন্তৰে।
যিমান ব্ৰাহ্মণ আছে সজ্জন আছে সেইসকলক চবকে হৰণ দি পেলাই তেওঁ ফুলীয়া কৰি ল'লে ভক্ত পাতি তেওঁ শিষ্য কৰি ল'লে দামোদৰ তেওঁ গুৰু হৈছে তাৰপৰা সেইবোৰে সেই যেতিয়া ধুমাধুম শিষ্যত্ব গ্ৰহণ কৰা দেখিলে বাকীসকলো সেইফালে আহিল যাবলৈ ধৰিলে হে ৰাম হেন দেখি নাৰায়ণ ঠাকুৰ মহন্ত মাধৱ দেৱৰ আগে কথা কহিলন্ত শুনিও বাপ তুমি আমাৰ বচন জানিলো গুৰুৰ ধৰ্ম কৰিলা উচন তুমি গুৰু ধৰ্ম উচ্চাৰণ কৰিলা তুমি একো মাত নামতা হে ৰাম বসি আছা কিবা হেতু মনে জানি তুমি আগ পাছ কথা হ'ব কহোঁ শুনা আমি কথাও কওঁ শুনা দেখি ব্ৰাহ্মণে কেনে কৰে অযোগুত আমাৰ গুৰুৰ ধৰ্ম কৰিলে লোপুত আমাৰ গুৰু ধৰ্ম শেষ কৰিলে বামুণখিনিয়ে লুপুত মানে লুপ্ত কৰিছে মাধৱদেৱক কৈছে নাৰায়ণে হে ৰাম যেন মতে মহাধৰ্ম ৰাখিবা পাৰা যন্ত্ৰ কৰি বাপ তুমি হেন কাম কৰা তল কৰি আনিলে চাহিও মন কৰি মনে মনে আছা কেনে ব্ৰহ্মচৰ্য ধৰি কেলে মনে মনে আছে আজি 7 বছৰ ব্ৰহ্মচৰ্য ব্ৰত ধৰি আছে ধেমালি পাইছা থাকিলে নহ'ব 7 বছৰ হোৱা বামুণে কিবা কিবি কৰিলি বামুণে নিজৰ সত্ৰ বনাই ল'লে গুৰুজনাৰ ধৰ্ম মানে লুপ্ত কৰাই দিলে তেওঁৰ মতে মানে দামোদৰ দেৱী চলালে তাত বৃদ্ধি আছে তাত হেৰি বৃদ্ধি আছে হে ৰাম মাধৱে বুলন্তবে কি কৰিব আমি একখানি কথা কহো শুনিও তুমি এটা কথা কওঁ শুনা চাৰি গোটি কথা গুৰু বুলিলন্ত মুখ নকহিবা বাপু আবে শাক দিলো তোক চাৰিটা কথা কৈছিলে ধৰ্ম আহি দিবলৈ নাই কোৱা নাই হে ৰাম বৰ ঘৰ বৰ মেল নকৰিবা তুমি নতু আক নচুৱাবা শাক দেওঁ আমি কহিও কহকিয়াবে আমি কি কৰিবো কেনমতে আবে গুৰু ধৰ্ম ৰাখিব গুৰু ধৰ্ম কেনেকৈ ৰাখিম তুমি ক'লেহে হ'ব নে তুমি কোৱাচোন বাৰু হে ৰাম দেখিও লোক হবে ভয় মহিমাক গুৰু বাক্য পেলাই আহে কৰে চাটু বাক গুৰু বাক্য এৰিলে চতুৰ বাক্যহে ল'লে হেন জানি দৰ খাওঁ নতু আকৌ আৱে মহিমা দেখিলে লোক ভজিবে কটেবে হেৰিটো তুমি নচোৱা নানাচে গুৰুজনাই কৈছে নচোৱা নচোৱা আৰু এটা কি কৈছিলে বৰ ভেদ মানে বৰ মেল নাপাতিবা ডাঙৰ মেল এতিয়া সেইটো কথা বাকী যিহেতু চব গুৰু বাক্যটো এৰিলেই গুৰু কথা এৰিলেই গতিকে এতিয়া আমি কিন্তু এইটো নকৰিলে এতিয়া নহ'ব মহিমা নচোৱা কাৰবাৰটো কৰিলে মহিমা দেখিলে গোট খাব আহিব ভাওনা নাট সেই মহিমাবোৰ দেখিব লাগিব দেখিব লাগিব মহিমা দেখিলে লোক ভজিবে কটেবে মানে যেনেকৈ ভাওনা নাট কৰি মানে সেই আদৰ্শ দেখাই তেওঁলোকক ঘূৰাব লাগিব মানুহ গোটাব লাগিবতো মানুহে আনন্দ পাব লাগিব
এতিয়া ভাওনা গতিকে এইবিলাক কিহৰ কাৰণে হৈছে লোকৰ মানে সংগ্ৰহ মানুহ সংগ্ৰহ কৰা ভাওনা বুলি ক'লে ধেৰ মানুহ গোট খায় আৰু মানুহে আনন্দ পায় তাতে হৰি কথা তাতে হৰি কথা আলোচনা হয় হৰি কথা হেৰি হয় শ্ৰৱণ কীৰ্তন হয় এতিয়া প্ৰতিখন ভাওনাতে সেই কাহিনীটোৱে আছে কিন্তু চবেই সেইখিনি আয়ত্ব নকৰে এনেই চাবলৈ যায় এনেও অসুৰটোৱে জঁপিয়ালে বেছি ভাল পায় সেই কৃষ্ণ ওলালে এইটো মাতটোৱে নাই বুলি কৰিব টোপনিয়ে ধৰে টোপনিয়ে ধৰে বোলে হে ৰাম এই কথা আলোচিয়া দুয়োজন ৰৈলা গুৰু বাক্য নকৰিয়া নতুৱা সজাইলা বৰ ঘৰ সজাই বহু ৰংগ পাতা মাৰি তাক চাহি বাক যেন আশে ৰংগ কৰি তাক চাই ডাঙৰ ঘৰ বনালে ঘৰ মানে ৰভা দিছা নাটঘৰ নাটঘৰ নাটটো খুলিব হে ৰাম শুনিবাক হবে লোকে মহিমা ঘৰৰ নাখি বাৰ লোকে আখি বেক নিৰন্তৰ মানুহ আহিবলৈ এই কথা আলোচিয়া গণকুচিত নতুৱা সজাই পক লাগি ঘৰ সজাই লন্ত জনপ্ৰসিদ্ধ ঘৰ দিলে ঘৰ সাজিলে ভাওনা ঘৰ চুৰঘৰ নাটঘৰ নাটঘৰ নাটঘৰটো বনালে এতিয়া নতুৱা সজাব লাগিবতো শংকৰদেৱ পাঁচবাৰতে আছিলে জনপ্ৰসিদ্ধ জনপ্ৰসিদ্ধ মাধৱদেৱে আছিলে এতিয়া গণকুচিৰ কথা কৈ আছোঁ শংকৰদেৱ পাঁচবাৰতে আছিল হে ৰাম সাজিলন্ত হাতী বাতি শিল্পী কৰ্ম কৰি থাকিলন্ত আনন্দে তথাতে মাধৱগিৰি ঘৰ প্ৰতিষ্ঠাক পাছে যতন কৰিলা মাধৱদেৱেও পাছে লোকক জনাইলা সকলোকে জাননী দিছে আৰু জনাইছেগৈ আৰু মানে ঘৰটো চাৰিওফালে হাতী কাটি বনালোঁ হাতী কাটি মানে আমাৰ এই ব্ৰাণ্ডাবোৰ চাৰিওফালে ব্ৰাণ্ডা মূল ঘৰটো দিছে চালি এইটো কাটি ইমান ডাঙৰ ঘৰটো তাতে মানে বনাই তাত মাধৱদেৱে ৰ'ল আৰু বাকী মানে এতিয়া খবৰ খাতি দিছে আৰু হে ৰাম নতুৱা ঘৰৰ হবে কথা শুনিলন্ত কামৰ ওপৰ লোক হবে ভাগি আখিলন্ত বোলে ৰংগী আল ঘৰ নতুৱাক চাইবো মাধৱদেৱৰ ঠাই কথা শুনিবো মাধৱৰ কথা শুনি আৰু মাধৱদেৱৰ কথাও শুনিম ঘৰটো চাম একদম কাম ওপৰৰ মানুহ সকলো ভাঙি আহিছে মানে শিলদৌল ভাঙি আহিছে হে ৰাম এই বোলে আখিলন্ত লোক নিৰন্তৰ দেখি লোক হবে পাছে ৰংগিয়াল ঘৰ ৰঙিয়াল ঘৰ পণ্ডিত ব্ৰাহ্মণ হ'ব আছে যত যত হেন কথা শুনি তাৰা হ'ব আখিলন্ত বামুণ চবো আহিলে সকলো আহি দিছে হে ৰাম নাম গাইবে হৰি নাচ নাচিলন্ত নতুৱাক দেখি হবে মোহিত ভৈলন্ত একদম মন মুহি গৈছেগৈ যেন কৃষ্ণ বৃন্দাবনে শিশু হ'ব সংগে হাতে বেনু মাথে পাখি কৃষ্ণ পুৰা ৰংগে তেনেকুৱাকৈ দেখিছে সেইবোৰ দেখাইছে হে ৰাম গৰু চাৰি ফুৰে যেন হিংগাবকে বাই
নটুৱা নাচয় সেই ভাৱক দেখাই হেন দেখি মাধৱে প্ৰেম সাগৰে মজিলা উঠি খাই নটুৱাক সাৱটি ধৰিলা। এৰা মাটিত পৰিয়া হবে বাগৰি কান্দয় দেখি নৰ নাৰী হবে হৰি হুমৰায় বহিবাৰ নাচিয়া যেবে সেই মতে ৰৈলা ৰাতি ভাগে আৰু দধি মথন কৰিলা। দধি মথনটোও দেখাইছে হে ৰাম নৰ নাৰী লোক দেখি কৰন্ত উৎসৱ এই মতে সংগ কৰি লন্ত মহোৎসৱ মাধৱে কৰিলা দান দক্ষিণাক পাছে পণ্ডিত ব্ৰাহ্মণ লোক আন যত আছে। মাধৱে দান দক্ষিণাও পণ্ডিত ব্ৰাহ্মণসকলক কৰিলে সেইটো আছিল নামঘৰ মাধৱে পণ্ডিত ব্ৰাহ্মণসকলক পণ্ডিতসকলক আহিছিল। নাপাব লাগিলে এইটো দিগদাৰ আহিব নহয় আনিব লাগিব নহয়। হে ৰাম সভা বিষ জীয়া হবে ঘৰা ঘৰে গৈলা মাধৱে আপোনাৰ কিহে আনন্দে ৰহিলা আত অনন্তৰে যেবে এই মতে আছে ৰাঘৱেন্দ্ৰ পণ্ডিতে গোচৰ দিলা পাছে। কাৰোবাক গোচৰ দিলেহি হে ৰাম শুনা মহাৰাজা তুমি বচন মাৰ মাধৱ নামে আশয় শংকৰ শিষ্য মাধৱ নামে শংকৰৰ শিষ্য এজন আছে সেই গোচৰ দিছে ৰজা আগত। হে ৰাম অকৰ্ম কৰ সেইটো ৰাজ্যত তোমাৰ কৰিছে তাক তুমি আনি তৰ কৰিও বিচাৰ। তাক তুমি আনা অকৰ্ম কৰিছে কিন্তু তোমাৰ বিচাৰ কৰাহি এই ৰাঘৱেন্দ্ৰ পণ্ডিতে গোচৰ দিছিল ৰজা আগত ব্ৰাহ্মণ ইয়াত এতিয়া মানে দান দক্ষিণাও দিব ল'ব নাহিলে অকৰ্ম কৰিছে বুলি কৈছে শংকৰ মাধৱদেৱে শংকৰদেৱৰ ধৰ্ম মাধৱদেৱে অকৰ্ম কৰিছে এইবোৰ নাট চাট দেখুৱাব লাগে। হে ৰাম ষোড়শ বয়সীয়া হ'ব কন্যাগণ আনি সময় যাৰ মাজে থাকে সাৱতীয়া টানি পৰম অধমী সিটো কামো কণী লাজ দেখা কেনে সিটো জানে কৰ কাজ। 16 বছৰীয়া ছোৱালীবোৰ আনি সাৱতি থাকেহি তাৰমানে এই বৃন্দাবনত নৃত্য নাটিকা সেইবিলাক বৃন্দাবনৰ সেই কাহিনীটো এটা মানে আৱেগিক হৈ পেলাই কাৰোবাৰ এটা সাপোৰ লৈছিলে যে সেই কথাটো লগাইছিলে 16 বছৰীয়া ছোৱালীবোৰ আনি মানে গোচৰটো দিবলৈ যাওঁতে আৰু কিছুমান বনাব লাগে মানে এজেহাৰখন লিখোঁতে তাত কথাবিলাক অলপ বহল তাত মানে শুদ্ধ আকৌ ইয়াক মানে ধৰিব পদত্যাগ চকুৱে দেখাখিনিও লিখিবই নেদেখাও কেইটামান কৰি দিছে। হে ৰাম হেন শুনি ৰাজা ক্ৰোধ কৰিয়া উঠিলা পুৰা নন্দ কটুৱাল মাতিয়া আনিলা আমাৰ বচন তুমি এতিক্ষণে যায়ো মাধৱক চিগে ধৰি
শীঘ্ৰে কৰি ধৰি আনি নকয় আগত ৰজাই এইবোৰ বিচাৰ নকৰে নহয় ৰজা এনেই ৰজাহে ভুল শুদ্ধ যেই যিটোকে কয় সেইটোকে মন্ত্ৰীয়ে যি বুলি কয় সেই নাই মন্ত্ৰী মতে চলে চলে কিন্তু গোচৰ দিলেকে যা পাছত কি হ'ব তাৰপিছত কি হ'ব হে ৰাম সুৰানন্দ শুনিয়া গৈ লন্ত তাতে ক্ষণে অনন্তৰে পাইলা গয়া বৰ পেটা থানে হৰি মন্দিৰৰ বাহিৰে বকিলন্ত যাই পেটিক্ষণে মাধৱক আনিলা মতাই এই বৰপেটা সত্ৰ মাধৱদেৱই প্ৰতিষ্ঠা কৰা এই হিন্দুৰীয়া সেই বৰপেটা সত্ৰ সেইকাৰণে মাধৱদেৱ কেৱলীয়া ভকত উদাসীন সেইকাৰণে তাত আইসকলক তাত সোমাবলৈ নিদিয়ে হে ৰাম ভকতসকলে তাক বেৰিব খেলন্ত সুৰানন্দে দেখি দাৰ মাৰিবে দিলন্ত ৰাজাৰ আদেশ কৰিলা মাধৱৰ আগে নিপতিৰ থানকতো মাৰ যাইবা কলাগে মতাই আনিলে ভকতসকলো আহিছে সকলোৱে দৌৰি দৌৰি আছে কেলৈ মাতিছে সুৰানন্দই কৈছে যে তোমাক ৰজাই মাতি পঠাইছে সুৰানন্দ মানে সেইজন সুৰানন্দ অঁ নহয় নহয় যিজনক পঠিয়াইছে মানে কটুৱাল সেই ৰজা এতিয়ালৈকে ৰজাৰ কটুৱাল কটলজনৰ নাম নাৰায়ণ নাৰায়ণ হ'ব শুক্লধৰ নাৰায়ণ এনেকৈ হ'ব তেনেকৈ বেলেগ ৰজা নাই অঁ হে ৰাম ঘৰ সাজি তাহাঁতৰো পাৰ ৰংগ দিলা সেইটো কথা ৰাজত গোচৰ লোকে দিলা যুৱতীক আছা তুমি নতুৱা সজাই কি কাৰণে কৰা তুমি শিখব ন্যায় যুৱতীসকলক নতুৱা সজাই এইবিলাক কি কৰ্ম কৰিছে সেইটো কাৰণে মাতিছে যুৱতী তেতিয়া মানে যুৱতী নচুৱাব নোৱাৰে নচুৱাব নোৱাৰে আৰু এতিয়াও বহুতত ভাওনাত মহিলাসকলক হেৰি নিদিয়ে ছোৱালীসকলক পাঠ নিদিয়ে কিছুমান জেগাত নিদিয়ে এতিয়া কাহিনীটো ওলাব এতিয়া মহিলা ৰূপ নহয় কাহিনীটো ওলাব সেইখিনি যুৱতী নে ল'ৰা অঁ কাহিনীটো ওলাব ৰ'ব হে ৰাম হেনা শুনি মাধৱে বুলিলা পিয়া বাণী কি কাৰণে দুখা মুখ নাজানি নুশুনি নাজানি নুশুনি কথা কি কথা ঘৰক ঢুকিয়া তুমি কন্যাক চাহিও শিখব কথাক তুমি প্ৰমাণ কৰিও এইয়া ঘৰত ঢুকি তুমি কইনাক চোৱা এই খবৰ কথা তুমি প্ৰমাণ কৰা হয় নাই কইনা নে কি হে ৰাম হেনা শুনি গৃহত উঠিলা সুৰানন্দ দেখে বালি চন্দা পিছে কৰিয়া প্ৰবন্ধ চাহিলন্ত ৰূপা নহে পুৰীয়া দেশয় মনত বুলন্ত বিপে মিছাকে এইটো বিষয়ে মিছা কথাই ক'লে চালে আৰু কি বস্তু খাবলৈ দিছে বালিচন্দা দিছে কৰিয়া প্ৰবন্ধ চাহিলন্ত ৰূপা নহে পুৰীয়া দেশয় ছোৱালী নহয় ৰূপ
ৰূপটো মানে এই ধুনীয়াকৈ সজাই মেলি বালি চন্দা চালি চন্দা দি মেলি চব ছোৱালী নিচিনা বনাই দিছে ছোৱালী নিচিনা বনাইছে যে সেইটোকে কৰিছে। হে ৰাম ঘৰ চাহি সুৰানন্দে আখিলন্ত নামি ৰূপা নাহি কয় তাক জানিলো আমি। তাৰমানে ৰূপে বনাইছে বুলি কৈছে। সেই বামুণটোৱে মানে মিছাকৈ লগাই দিলে সঁচাকৈ লগাইছে ধান ধনী। এতিয়াহে দেখিছে যে এইটো ৰূপ নহয়, এইবোৰ যিটো ঠিক লিখাই আছে বালিচন্দাই। বালিচন্দাহে মাধৱৰ আগে এই কথা কৈ ৰৈলা তাত পাছে নতু আকৌ আনিবা ক চাইলা। তাৰপিছত নতুক আনিব। হে ৰাম হৃদয়ত স্তন খোপা কপালে সিন্দুৰা নয়নে কাজল দিলে দেখিতে পচুৰা বজাই দেখুৱাইছে। হাতে খাৰু গলে মণি কুণ্ডলক নত দিলা চাৰি জেঠি আৰু জলে কলা কপালত। এইবিলাক মতা মানুহ গোটেইখন মানে কপালি চপালি লগাই ছোৱালী নিচিনা কণ্ডল কেৰু মণি হেৰি পিন্ধাই দিছে। তুমি নতুৱানো কেনেকৈ বনাইছিলা? মাধৱদেৱক কৈছে ঠিক আছে মই বনাই দেখুৱাই ৰ'বাচোন। সেই বনাই দেখুৱাইছে। হে ৰাম পাত শাৰী পিন্ধাই কাপেলি দিলা মাথে স্ত্ৰীহেন দেখে লোকে বুলিলা সাক্ষাতে। সেই মাইকী মানুহৰ নিচিনা একদম সাক্ষাৎ দেখিলি আৰু হেন ভাৱে নাচিলন্ত খোল তাল বাই পৰম আনন্দে ভক্ত ভাৱে গীত গাই। তেনেকৈ নাচ বাগ কৰিছে আৰু ছোৱালী হুলবচীয়া ছোৱালী মানে ভকতসকলে খোল তাল বজাইছে, হৈধনি দিছে আৰু নাচ গান কৰি নাচ গান কৰিছে। এতিয়া কৌতালে কি ক'ব এতিয়া? হেৰা মাধৱে বুলন্ত সুৰা নন্দ শুনি উকা স্ত্ৰী বা পুৰুষ সময় জাত চাহি উকা। হেন শুনি সুৰানন্দে তেতিক্ষণে গৈলা নতু আৰু কাষ হ'ব সহায় চাহিলা। তথাপিতো কাপোৰ সলকাইও চাইছে সিটো আৰু নীলাজ নহয় তাক পঠিয়াইছে নহয় ৰজা আদেশ আৰু সুৰানন্দে পঠিয়াইছে। ভুৱানন্দ কটুৱাল সুৰানন্দ এতিয়া চব চাইছে আৰু কাপোৰ খুলিও চালেগৈ কি পিন্ধি আছে কি পিন্ধি আছে লেৰকাই নে লেৰকি নে। হে ৰাম স্ত্ৰী হেন দেখে হবে পুৰুষৰ অংগ তেতিক্ষণে মনৰ গুচিলা হবে দংগ। মাধৱক প্ৰতি পাছে ভৈলন্ত সন্তোষ বোলে তুমি আঁতধ দিবা কিছু দুখ। নধৰিবা দেই, মোৰ গাত দুখ নাই ন। লগোৱাই থাকে নহয়। হে ৰাম ৰাজাৰ আদেশে আমি তোমাক ধৰিলো মিছা কথা বাদ মাত্ৰ সমস্ত দেখিলো। চব মিছা কথা। মাধৱে বুলন্ত এহি ভক্ত হমে আমি হৰি গুণ গাই থাকো দেখিলা তুমি। এই ভক্তসকলৰ লগতে আমি হৰি গুণ গাই থাকোঁ। তুমিতো নিশ্চয় দেখিলা হুলবচীয়া ছোৱালী এইখিনি নহয়, বালিচন্দা এইখিনি ৰূপো নহয়। হে ৰাম হেন শুনি সুৰানন্দে বুলিলা উঠা যাওঁ বোলে উঠা যাওঁ ৰাজাৰ আগত নিয়া তোমাক ভেণ্টাওঁ। ব'লা ৰজা আৰু তোমাক এহি বুলি ঘৰ খানি পৰিষ্কাৰ পুৰীক বাক দিলা
হেন শুনি যাই পাছে জুই লগাইলা ঘৰটো আকৌ জুই লগাব হেন শুনি উৰানন্দে বোলাই উঠা যাওঁ ৰাজাৰৰ আগত দিয়া নিয়া তোমাক ভেণ্টাওঁ এই বুলি ঘৰত খানি পুৰিবাক দিলা হেন শুনি যাই পাছে জুইক লগাইলা এই ৰঙিয়াল ঘৰ ফুৰি পেলালে নহয় অঁ সেইটো ৰঙিয়াল ঘৰ ৰঙিয়াল ঘৰ পুৰোঁতে মানে অঁ এই কাগজ পত্ৰ কাগজ পত্ৰ এই বৰগীত কিমান আছে এইফালে আহি যাব লাইট আছে আছেহে হাত আছে কাৰেণ্ট নাহিব আশা নাই হেৰা মাধৱে বুলন্ত গুৰু বাক্য পেলাইলো তাতে খে জানিলো এইটো দুখক লভিলো পাইলো ধিকাৰ মই গুৰ মিছা বাদে এতেকে জানিলো মোক পাইলে প্ৰমাদে শংকৰদেৱে কৈছিলে নে ভগৱান নতুবা ননতাবি এই কথা নহনি পানী কোৱাৰ কাৰণে মোৰ এইটো হ'ল পালে হে ৰাম এহি বুলি ৰাজাৰ নগৰে চলি গলা বেঙেনা হাতে তহুৰ আনন্দে নিয়া থৈলা ভকতসকলে মনে মনে চিন্তা কৰে বোলে ভাল নকৰিলা জানা হবে হবে ভাল কাম নহ'ল নেকি এইখিনি কৰি মেলি হৰে হৰে ন সাত পৃষ্ঠা আছে আৰু 7 পৃষ্ঠা আছে অলপ খোৱা কওক হে ৰাম হেন কথা মাধৱ দেৱতা মনে জানি কোমল মধুৰ কৰি বুলিলন্ত বাণী ৰামকৃষ্ণ নাম কহ ততে যিটো লয় যমকাল মৃত্যু কৰ কাক আছে ভয় ৰামকৃষ্ণ নাম ল'লে যমৰ কোনো ভয় নাই ভয় মৃত্যু নাই এই বুলি এক গোট ঘোষা কৰিলান্ত ভকতক নীলা বুধ মাধৱ মহন্ত সুৰানন্দে যাই কথা ৰাজাত কহিলা নিপতি শুনিয়া ভাল মন্দ নকহিলা এই মতে তৈতে যাবে দিশ দখ আছে ৰাজাৰ আগত লোকে কহিলন্ত পাছে সুৰানন্দ কহিলন্ত সকল বৃত্তান্ত হেন শুনি মাধৱক বিদায় দিলন্ত সেইবোৰ কথা শুনি আকৌ মাধৱদেৱক হাজু তথা কুক বুলি কহিলন্ত যায় এই বুলি মাধৱক দিলন্ত পঠাই ৰঘুৰাজা যেবে কালে মৰিলন্ত পাছে সুন্দৰী দিয়াত আখি কত দিন আছে হে ৰাম ঘোষা পুথি খানি পাছে তৈতে কৰিলন্ত ৰাজা শুয় তাহাৰ পাছত শুনা সাধু হ'ব কথা আত অনন্তৰ কহু কথাই কিছুমান গাই গোসানীৰ দুখ মনে সদায় থাক কন্তবখে আই ভাগি গলা ঘৰ হাজন্তা কেহু নাই ঘৰ ভাঙি গৈছে আগৰ মানে হেন কথা মাধৱ মনত আছে জানি ভকত হবক পাছে বুলিলন্ত বাণী
হে ৰাম ভকতসকলে যাই খেৰ কাটি লন্ত ঘৰ সাজি বাক পাছে চলিয়া গৈ লন্ত হাতে হাতে খৰি কুটা হাতে হাতে ধৰি কুটা কামি বংশ আনি সাজি লন্ত হবে গোসা নিৰ ঘৰ খানি সূতা কামি আনি আনি আৰু ঘৰ সাজি দিছেহি যি যেনেকৈ পায় যেনেকৈ ভকতসকলে আনি ঘৰ সাজিলেই হে ৰাম আখিলা মাধৱ পুনু সুন্দৰে দে আক তাত পাছে যেন ভয়লা কহু শুনা তাক সেই নৱা ঘৰে আই লক তুলিলা মাধৱ দেৱতা সেই কথা কহুনিলা হে ৰাম গোসানিক লাগিয়া কৰিলা কুদমন মথুৰা দাসক আনি পাঞ্চিলা তেখন মথুৰা দাসক আকৌ আনিব লাও কাটি গুচা গয়া ঘৰ নষ্ট হইব আৰু বাৰান্তক সাজি তাংক কোনা দেব মানে ঘৰ মানে লাও 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 লগাই দিছে লাও এতিয়া ঘৰ চালত ভগাইছে এই লাও ভগালেতো ঘৰ নষ্ট হ'বই চাল সোনকালে বেছি যাব আৰু কোনে ঘৰ বনাই দিব পাৰে লাও কাটি দিব লাও কাটি দিয়ে হেন শুনি মথুৰা দাস মনত সুখ লাও ডালি কাটিলে লাগিব আইৰ দুখ লাগিলে হ'লে নহয় লাও কাটিলে আই দুখ পাব মাধৱে বোলন্তে নিশ্চয় বুলিলো বুজাই ঘৰক মুকলি কৰি উক তুমি যাই ঘৰ মুকলি কৰি হেন শুনি মথুৰা গৈ লন্ততে ক্ষণ বাটে বাটে গুণি তেহু যাই মনে মন কেন মতে আঁতৰ বচন ৰক্ষা পাই এই বুলি মনে ক চিন্তিলাও পাই এতিয়া এইফালে আটাই বচনো আছে নহয় নহয় আটাইও কৈছে যেতিয়া ঘৰ কাটিবলৈ কেনেকৈ বচনটো বিচাৰে কেনেকৈ কাটো এতিয়া এবাৰ কাটিলেও আই যাব আই দিছে মানে এতিয়া উপায় এটা বিচাৰিছে গোসানিৰ মনে যেন নাপায় দুখ যেন মাতে আটাই নাপান্ত অসন্তোষ হেন্দালি কৰিয়ালাও মাটি তন মাইবো সবাৰ মনত আমি তেবেখে থাকিবো কোনো বেয়া নাপাব গৈ থাকোঁতে উপায় চিন্তা কৰিলি আৰু ঘৰ চালৰ পৰা নমাই হেন্দালি বনাই দিয়া যাম ইটোও বেয়া নাপাব ইটোও বেয়া ৰ'ব দুই কোনো ৰ'ব হে ৰাম হেন কথা মনতে আলাচি আছে যায় কমে গয়া পাইলন্ত গোসানিৰ ঠাই আটাক দেখিয়া আয়ে আখ নক দিলা লাও কাটি বাৰ কথা গোসানিক কৈলা হেনা শুনি আই বোলে কাটিও যায় তাক লাগি মোৰ মনে কিছু স্পৃহা নাই এইটো কাৰণে মই সাধাৰণ কথা খানি টেক থাকা আমি ৰান্ধো যাই অন্ন লাও কাটি যাইবা তুমি কৰিয়া ভোজন মই অন্ন ভাত বনাব লাও কাটি পানি ভাত খাই যাব এই বুলি আই অন্ন ৰান্ধিবা কহিলা মথুৰা তাই যাই হেন্দালি সাজিলা চালৰ নমাইলাও হাতে হাতে ধৰি হেন্দালি ওপৰে থৈ লন্ত ভাল কৰি নাকাটিলে তেওঁ যাওঁতে চিন্তা কৰি গৈছে বধি উলিয়াই গৈছে
হে ৰাম তাত পাছে গয়া অন্ন ভোজন কৰিলা হেন দেখি আই বৰ হৰি কলবিলা নমস্কাৰ কৰি পাছে গোসানী যায় আখিলা মথুৰা দাস মাধৱৰ ঠাই নমস্কাৰ কৰি আইক নমস্কাৰ কৰিলে তেওঁ গুচি আহিল মাধৱৰ ওচৰলৈ হেৰা মাধৱে সুধিলা লাও কাটিবাৰ কথা হাত জোৰ কৰি পাছে চপৰাইলা মাথা যেন মতে হেন্দালি জিলা লাও থৈলা মাধৱৰ আগে হেৰি কথা কহিলা হেৰা মাধৱে বুলন্ত কিনো উপকাৰ কৰিলে সাৱতী ধৰিয়া বোলে কিনি মোক থৈলি গুৰু পত্নী জানিবা গুৰুৰ সৰ্ব অংগ সাপ দিলে অহন্তে দুখা নক কৰে খংগ নহ'লে সাপ দিলেহেঁতেন দুইজনকে খং কৰিবা তুমি যি কৰিলা ভাল কৰিলা গুৰু পত্নীয়ে অঁ তুমি তেওঁ মুখতে কৈছে কাটি পেলোৱা ভাল কৰিলা তুমি হেণ্ডেল অঁ নহয় মাধৱদেৱে কাটিবই পেলাইছিল এই যাওঁতে 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 বুদ্ধি এটা ভাঙিলে এতিয়া কি কৰা যায় কাটি দিলে আই দুখ পাব নেকাটিলে মাধৱদেৱে আজ্ঞা ভংগ হ'ব ভংগ হ'ব হেণ্ডালি বনাই দিম বুলি মানে চিন্তা কৰি যাওঁতে চিন্তা কৰি গ'ল এতিয়া দুই কৰি লৈ গ'ল হে ৰাম গুৰু দুহি ভৈলো হন্তে মই মন্দ মতে তাত হন্তে তুমি মোক ৰাখিলা সম্প্ৰতি নহ'লে গুৰু দুই হ'লোহেঁতেন তাত মোক ৰখাই দিলা আৰু বচাই দিলা সেই বুলি টংক বৰা প্ৰশংসা কৰিলা তাতো পাছে শুনা আৰু যেন এক ভৈলা হে ৰাম পুৰুষো তোমাক মাধৱ দেৱে পহাই লন্ত নমৰিলে শংকৰ দেৱৰ নাতি মহাভাগৱত একদিনা পঢ়িবাক ফলি গুটি নাই ভাণ্ডাৰীক ফলি মাতি খুজিলন্ত যায় মানে বন চাকি মাটি বলি হ'ব নেকি ফলি মাটি ফলি আৰু লিখিবলৈ মাটিটো পেঞ্চিল হে ৰাম বুলিলন্ত শুনি সেইটো ঠাকুৰৰ আগে ক'তো পাব মাতে তোক দিনে দিনে লাগে কিমান লাগেও মনপুৰ বুলি তাত তথাপি খুজিবা তভু দোৰা চাৰে মাতি তাহাংক নিদিলা নিদিলে দুৱাৰ চাৰে নিদিলে কিমান লাগে তোক সদায় সদায় নাই ক'বগৈ আহিবা পালে ন হে ৰাম গৈলন্ত ঠাকুৰ শুনি মনে দুখ কৰে বোলে তাত একো নোখোজো আজি ধৰি একো নোখোজো ইয়াক এই কথা খানি পাছে মাধৱে শুনিলা মনপুৰ ভৰালিক মাতি আনিলা হেৰা বোলে কাৰ ভাণ্ডাৰী ক সিও মুঠ তয়ে
ভাল কৰি কহে বেহুনীয়া থাকো মই শংকৰৰ গোলাম সমস্ত দেখো আমি চকু থাকোঁতেও তই নেদেখা তথাপি হে ৰাম যাৰে ভাত তাক তই কৰ গোটেই ক্ষুধা থাকে আধা খাওয়া হৈ যায় উঠি শিখব বৃত্তান্ত তই কৃষকনো বুজা কথা যদি আছে কহা মোৰ সংগে যুঁজ কিবা ক'বলগীয়া আছিল মোক কওক হে ৰাম হেনা শুনি মনপুৰে নমস্কাৰ কৰি শুনা সাধু হবে কথা আনন্দ লহৰী লেখক ককাই নামে আছে এক ভক্ত ভাগৱত পয়াৰক তেহেঁতে লেখন্ত পঢ়াইবিলাক হে ৰাম একৰ দিনা দশম স্কন্ধক লেখি আছে তিনি গোটি অক্ষৰ পৰিলন্ত পাছে মাধৱ দেৱতা যাই দেখিলে তাহাক বোলে কি কাৰণে তই লেখি আছ আক হে ৰাম খংগ দেখি উঠি ককাই উন্তৰে পলাইলা সুধা তুলি গোট আছে তাহাঁত লুকাইলা মাধৱে বুলন্ত হাৱে আকৌ কি কৰিব বিচাৰিয়া আমি মই ইয়াকনে কোবাইব বিচাৰি আনি মই ইয়াকো কোবাইব এডোখৰ নিলিখা গুচি গ'লগৈ কোবাম হে ৰাম জয়তে লুকাই আছে মাধৱে তইতে জানি কোব দুই মাৰি লন্ত তাৰ পৰা আনি কতো বেলি থাকিবই লন্ত অপসন্ন দয়া কৰি তাংক পাছে বুলিলা বচন হে ৰাম জীৱা কিছু অশুভত আছিলো তই তাক হবে গুচাইলো আজি হন্তে মই এই মতে মাধৱে বুলিলা প্ৰিয় বাণী তাহাৰ আগত পাতি লাহা কোচ খানি হে ৰাম হেন কৃপা বাণী শুনি লেখক ককাই দিলো বুলি নমস্কাৰ কৰিলন্ত যাই মাধৱে দেখিয়া যাই বচনে চাখি পৰম আনন্দ মনে থাকিলা হৰিষি শুনা হবা সদ মন কৰিয়া উৎসৱ দেখা দেখা কেনে দয়া কৃপালু মাধৱ বৈষ্ণৱৰো বৈষ্ণৱ কৃষ্ণৰ নিজ ভিত ৰাতি দিনে সমস্ত লোকৰ চিন্তাহিত সকলোৱে চিন্তা কৰে হে ৰাম যাহক স্মৰণে মহা মুখ্য পদ পায় শংকৰ মাধৱ বিনে গুৰু আন নাই শংকৰ মাধৱ দুইকো লোৱাক কৰে নাহিকে সংশয় যাইবা বৈকুণ্ঠ নগৰী হে ৰাম দৈৱকী নন্দন বিনা দেৱন নাই তৰিবা কলিত তন গুণ নাম গাই যাক স্মৰণে পাত কত লাগে জুই লয়ো কহৰণ তন্তে কমনা হৈ কমনা হৈ এক ধ্যান এ ৰাম
হেনা জানি ধৰা দাঁতি হৰি গৰু পাৱে গলত চামৰ দিয়া নতু ধৰে যাৱে মই মহাপাতকী জ্ঞানী বৰ বৰ ক্ষম কৰা দামোদৰ দয়ালু শংকৰ হেৰাং কৰোঁ কাকুতি তোৱা চৰণত ধৰি কৃষ্ণ কহি দয়া ধৰি বোলা হৰি 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 ৰাম ইমানতে গুৰু চৰিত সমাপ্ত হৈছে। দোহাই দিয়া।